নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আসাম ষ্টাডি ইনফো ইউটিউব চেনেললৈ ছাত্ৰ-ছাত্ৰীসকল যোনসকল ছাত্ৰ-ছাত্ৰী বা 2025 বৰ্ষত মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা দিব তেওঁলোকৰ মাজলৈ আজি এইটো ভিডিও লৈ আহিছো বহুতো ছাত্ৰ-ছাত্ৰীয়ে মোক বহুতো কমেন্ট দি আছিল তেওঁলোকৰ হেনো পঢ়া-শুনা একেবাৰে হোৱা নাই মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ কাৰণে তো তোমালোকৰ কমেন্টত আজি মই কমেন্টৰ দ্বাৰা আজি এইটো ভিডিও প্ৰস্তুত কৰা হৈছে তোমালোকে ভিডিওটো কোনো স্কিপ নকৰা শেষলৈকে চাই থাকিবা তোমালোকক আজি এইটো ভিডিওত মই দেখাম যে তোমালোকক কেইটামান টিপছ দিম আৰু তিনটামান ফলো দিম সেইটা তোমালোকে ৰুলছ ফলো কৰিবা তোমালোকে সেইটা ৰুলছ ফলো কৰিলে তোমালোকৰ প্ৰায় নম্বৰ বা গেইন হ'ব আৰু তোমালোকে ইমান পঢ়িবলৈ দৰকাৰ নাই তোমালোকে যিগিটা পঢ়িবা সেইগিটা তোমালোকে ডাইৰেক্ট মনত ৰখি যাব তো নতুন গাহিলে চেনেলটো সাবস্ক্ৰাইব কৰি নোটিফিকেশন বেলত ক্লিক কৰি দিবা আৰু মই তোমালোকক এইটা টিপছ দিম তোমালোকে ভালদৰে ভিডিওটো গুৰুত্ব সহকাৰে চাবা আৰু পৰীক্ষা তোমালোকে কোনকিটা বস্তু নকৰিবা কোনটা বস্তু কৰিবা আৰু কোনটা বস্তু কৰিলে তোমালোকে নম্বৰ পৰীক্ষকে ধুনিয়াকে তোমালোকে দি দিব তোমালোকে এইটো ভিডিওত শেষলৈকে চাই থাকিবা ঠিক আছে তো এতিয়া বলা আমি ভিডিওটো আৰম্ভ কৰো তো ষ্টুডেন্টস যোনসকল ছাত্ৰ-ছাত্ৰী এবাৰ মেট্ৰিক পৰীক্ষা দিব তেওঁলোকে এক বছৰ আগৰ পৰা পঢ়ি আছে যোনখিনিয়ে পঢ়ি আছিল আৰু যোনখিনি হাই সেকেন্ডাৰী দিব তেওঁলোকে একে সেম তেওঁলোকে এক বছৰ আগৰ পৰা পঢ়ি আছে কিন্তু তোমালোকৰ মেইন প্ৰবলেমটো হৈছে এতিয়া তোমালোকে পঢ়া নাই বহুতো ছাত্ৰ-ছাত্ৰী কি হল মোক কমেন্ট কৰিছে প্ৰায়ভাগ ষ্টুডেন্টে কি হৈছে তেওঁলোকক নপঢ়িলে তো এতিয়া তোমালোকৰ এক্সামৰ আৰু কিমান দিন আছে 3-4 দিন আছে তোমালোকৰ 3-4 দিনত তোমালোকে কি পঢ়ি কি এক্সাম দিবা সেইটো তোমালোকৰ মনত এটা কোৱেশ্চন হৈ আছে কাৰণ চোৱা বহুতো ষ্টুডেন্টে মোক কি কৈছে ইমান বছৰৰ পৰা মই নপঢ়িলো আৰু এতিয়া মই এক্সামৰ সময়ত এতিয়া পঢ়িনো কি ভাল ৰিজাল্ট কৰিম মই তোমালোকক কৈ দিও তোমালোকৰ এতিয়াও টাইম আছে আৰু তোমালোকক মই দেখাই দিম তোমালোকে কেনেদৰে এইগিটা কোৱেশ্চন চালেহে তোমালোকৰ এইগিটা কোৱেশ্চনে পঢ়িব তোমালোকক মই দেখাই দিম এইটো ভিডিওত ঠিক আছে তো তোমালোকে কি হৈছে তোমালোকে এটা কি কোৱেশ্চন পঢ়িবা যে তোমালোকৰ এবাৰ পৰীক্ষাত ভাল ৰিজাল্ট কৰিবা তো তোমালোকে কি কৰিবা তোমালোকে এতিয়া মেইন বস্তু তোমালোকে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰখিনি চোৱা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ বহুত ছাত্ৰছাত্ৰীয়ে মোক কৈছে যে কিমান চনৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ চাম মই তোমালোকক কৈ দিও তোমালোকে 2020 ৰ পৰা লৈ 2024 লৈকে 2020 22 21 22 23 24 এই তোমালোকে এইগিটা বছৰ তোমালোকে কোৱেশ্চন পেপাৰখিনি চোৱা তেতিয়া তোমালোকৰ বহুতো লাভ হ'ব আৰু ইয়াৰ পৰা বহুতো কোৱেশ্চন তোমালোক কমনো পৰিব আৰু তোমালোকে কি হ'ব জানানে ধৰি লোৱা তোমালোকৰ 2023 চনত তোমালোক কোৱেশ্চনটো দিছিলে যে এটু বস্তু কি বুলি কোৱা হয় বা কিবা এটা আমুক তামুক তোমালোক কোৱেশ্চনটো ধৰি লৈছো মই এক্সাম্পল হিচাপে ধৰি লৈছো কিবা এটা বলে তোমালোকক কৈছে এটু বস্তু কি হয় তেতিয়া তোমালোকে গম পাইছিলে তোমালোকে পঢ়ি গৈছিলা এটু কোৱেশ্চনৰ এনসাৰটো এটু কিন্তু এতিয়াও তোমালোক হেতু কোৱেশ্চনে এক্স্যাক্টলি তেনেকুৱা ধৰণে আহিব খালি তোমালোকৰ কোৱেশ্চনটো অলপ প্যাটাৰ্নটো চেঞ্জ কৰি দিব মানে তোমালোকৰ এইটো তোমালোকৰ কোৱেশ্চনটো পঢ়িছা কিন্তু তোমালোকৰ এনেকুৱা লাগিব এইটো কোৱেশ্চনটো মই পোৱা নাই এইটো কোৱেশ্চনৰ উত্তৰ শুদ্ধ হয় নে নহয় কিন্তু একচুয়ালি হেতু কোৱেশ্চনৰ উত্তৰ হেতুৱে শুদ্ধ হয় মানে তোমালোকে কোৱেশ্চনটো চাবা কোৱেশ্চনটো যদি তোমালোকে দেখা এইটো কোৱেশ্চনটো মই এনেকুৱা ধৰণৰ আখৰ এটা পাইছিলো পঢ়িছিলো তো এইটোৱে হ'ব নেকি তো হ'ব নেকি বুলি তোমালোকে ভাবিলে তোমালোকে হ'ব হয় বুলি 100% দি তোমালোকে হেতু কোৱেশ্চন লিখিবা মই নিজেও এটু ট্ৰিক্স মই ইউজ কৰিছিলো আৰু উত্তৰটো শুদ্ধও হয় তোমালোকৰ ঠিক আছে আৰু তোমালোকে এটা মেইন বস্তু তোমালোকে নকৰিবা তোমালোকে যিমান পাৰা কোৱেশ্চন এনসাৰখিনি লিখিবা আৰু তোমালোকে ভুলটো কোৱেশ্চন এৰি থৈ নাহিবা তোমালোকৰ ঠিক আছে কিতিয়া এৰি থৈ নাহিবা কোৱেশ্চন লাগিলে তোমালোকে জিটি জাহা তাহা পৰীক্ষকে তোমাৰ বহিখন চাই কিতিয়াও নেহাহে তুমি হাহিব বুলি ভাবি একো লাজ নকৰিবা তোমালোকে জাহা তাহা তুমি যি পাৰা নজনা কোৱেশ্চন তোমালোকে এৰি থৈ আহিম বুলি ভাবিছা সেইটো কোৱেশ্চন ইনে জাহা তাহা লিখি থৈ গুচি আহিবা তোমালোকে এক নম্বৰ পাবলৈও পোৱা না সেই কাৰণে এটু কোৱেশ্চন তোমালোকে ভালদৰে চাবা আৰু ষ্টুডেন্টস সকল তোমালোকৰ যদি কিবা কমন কোৱেশ্চন আনসাৰ লাগে তেনেহলে তোমালোকে মোক কমেন্ট বক্সত জনাবা মই ভিডিও বনাবৰ কাৰণে তোমালোকৰ মাজলৈ আহিছো তোমালোকে যিয়ে কমেন্ট নিদিয়া যি বুলি কমেন্ট নিদিয়া যিটো সাবজেক্ট দিয়া মই হেতু সাবজেক্টৰ ওপৰতে বনাও যিমানে তোমালোকে কমেন্ট কৰিবা সিমানেই মই হেতু বিষয়তে আপোনালোকে বনাম ভিডিও ঠিক আছে মই তোমালোকে কমেন্ট চাই ভিডিও বনাও তোমালোকে এইটা ৰুলছ ফলো কৰিবা আৰু তোমালোকে এটা কথা তোমালোকে যদি পিডিএফ কিনিব পাৰা তোমালোকে কিনিব পাৰা মোৰ ডেসক্ৰিপচনত এটা ফোন নম্বৰ দি আছে নহলে স্ক্ৰিনত তোমালোকে দেখিবা এইটো ফোন নম্বৰ তোমালোকে কন্টাক্ট কৰিবা ইয়াত মই কমন পিডিএফ সেল কৰি থকা হৈছে তোমালোকে পেইড পিডিএফ এটো পইচা দিব লাগিব ঠিক আছে আৰু যদি তোমালোকে মোৰ চেনেলৰ পৰা চোৱা বেলেগ ধৰণৰ ভিডিঅ'সমূহ যদি চোৱা তেনেহলে তোমালোকে হেতু ফ্ৰীয়ে সকলোৱে জানা আৰু তোমালোকে যিমান পাৰা কমেন্টত তোমালোকে জনোৱা তোমালোকে কি সাবজেক্ট লাগে মই তাৰ ভিতৰত এটা কমকে কোৱেশ্চন দিও মই তোমালোকে ইমান দীঘলীয়া ভিডিও বনাই নিদু কমকে দিও যাতে তোমালোকৰ টাইমটো নেখাই আৰু তোমালোকক ভালদৰে কোৱেশ্চন এটা দিব পাৰো ঠিক আছে তো ইমানেই ভিডিওটো তোমালোকক আজি এইটা কথাই কলো তোমালোকে এক্সামটো ভালদৰে দিয়া তোমালোকে এতিয়াও টাইম আছে তোমালোকৰ 2-3 দিন আছে তোমালোকে ভালদৰে পঢ়া এতিয়া তোমালোকে পঢ়ি এক্সামটো দিয়া ভালদৰে তো ইমানেই কলো মই তো ইমানতে তোমালোকক বিদায় লৈছো ধন্যবাদ